ঢকুৱাখানাৰ সোণাৰী চাপৰিত সংঘটিত হৈছে মৰ্মান্তিক দুৰ্ঘটনা। ই ৰিক্সাৰ পৰা পৰি মৃত্যু হৈছে এগৰাকী 6 বছৰীয়া কিশোৰী। উল্লেখযোগ্য যে সোণাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত গুইডুইল একাডেমীৰ সন্মুখত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনাটো। নিজ মাতৃৰ সৈতে আধাৰ কাৰ্ড বনাবলৈ ই ৰিক্সাত আহি থকা অৱস্থাত হঠাৎ এটা গাঁতত ই ৰিক্সাখনৰ চকা সোমাই যোৱাত কিশোৰীগৰাকী পৰি যায় আৰু থিতাতে কিশোৰীগৰাকীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। দিশা কুলি নামৰ মৃত কিশোৰীগৰাকীৰ ঘৰ মাজুলী নয়াবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত হালমাৰী। ইতিমধ্যে মৃত দিশা কুলিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে।